নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকল লগতে ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ বৰ্ধিত তাপমাত্ৰাৰ বাবে বৰ্তমান আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত বিদ্যালয়ৰ সময়সূচী পৰিৱৰ্তন তথা ৰিচিডিউল কৰা হৈছে গতিকে ছাৰ বাইদেউসকল এই ৰিচিডিউল কিমান তাৰিখৰ পৰা ইফেক্ট হ'ব লগতে বিদ্যালয়ৰ সময়সূচী কি হ'ব এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল আপোনালোকে নিচেই স্ক্ৰীনত দেখা পাইছে এই চিঠিখন আহিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ফালৰ পৰা আহিছে আৰু এই চিঠিখন 24 মে 2024 অৰ্থাৎ আজি ডেটতে এই অৰ্ডাৰখন প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন মতে পাব্লিক ইণ্টাৰেষ্টত অৰ্থাৎ আমাৰ যেহেতু টেম্পাৰেচাৰ যথেষ্ট পৰিমাণে হাই হৈ আছে এই টেম্পাৰেচাৰৰ পালে তথা বৰ্ধিত তাপমাত্ৰাৰ বাবে আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে আৰু যিসমূহ বেচৰকাৰী বিদ্যালয় আছে প্ৰতিটো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ সময়সূচী ৰিচিডিউল কৰা হৈছে অৰ্থাৎ এলপি স্কুল আৰু এলপি স্কুলৰ সময়সূচী হৈছে পুৱা 8 বাজিৰ পৰা 12:30 ঠিক তেনেদৰে এমই স্কুলৰ সময়সূচী হৈছে ৰাতিপুৱা 8 বাজিৰ পৰা দুপৰীয়া 1 বাজিলৈকে ঠিক তেনেদৰে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ টাইমিং হৈছে 8 বাজিৰ পৰা দুপৰীয়া 1:30 আৰু এই সময়সূচীটো অহা 25 মে অৰ্থাৎ অহাকালিৰ পৰাই এই অৰ্ডাৰখন ইফেক্ট হ'ব গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাসকলেও আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে অৰ্থাৎ 25 মে তথা অহাকালিৰ পৰাই এই অৰ্ডাৰখন ইফেক্ট হ'ব অৰ্থাৎ ৰাতিপুৱা 8 বাজিৰ পৰা স্কুল আৰম্ভ হ'ব আৰু এলপি স্কুল এমই স্কুল আৰু হাই স্কুলসমূহ আপোনালোকৰ 12:30 1 বাজি আৰু 1:30 ছুটি হ'ব গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক কথাখিনি গম পায় আৰু তেওঁলোকে সময়মতে বিদ্যালয়ত আহি উপস্থিত হয় ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ